মাতৃৰ প্ৰথম মৃত্যুবাৰ্ষিকীত পুত্ৰৰ পদক্ষেপ, পিতৃ-মাতৃৰ আবক্ষ মূৰ্তি উন্মোচন। যি সময়ত একাংশ পুত্ৰ বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি কোনো পিতৃ-মাতৃয়ে পদপোষ নাইবা বৃদ্ধাশ্ৰমত আশ্ৰয় ল'ব লগা হৈছে, সেই সময়তে পশ্চিম নলবাৰীৰ গন্ধিয়াৰ এটি পৰিয়ালে দেখুৱাইছে সুন্দৰ নিদৰ্শন। জন্মদাতা পিতৃ-মাতৃৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ মাতৃৰ প্ৰথম মৃত্যুবাৰ্ষিকীত পিতৃ-মাতৃৰ আবক্ষ মূৰ্তি উন্মোচন কৰি পিতৃ-মাতৃৰ প্ৰতি থকা ভক্তিৰ নিদৰ্শন দাঙি ধৰিলে গন্ধিয়াৰ যুৱক কাজল বৰ্মনে। প্ৰয়াত পিতৃ অখিল বৰ্মন এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে সমগ্ৰ পশ্চিম নলবাৰী অঞ্চলতে পৰিচিত আছিল। মাতৃ মিনতী বৰ্মনো এগৰাকী সৰবৰাহী মহিলা হিচাপে পৰিচিত আছিল। উক্ত দুয়োগৰাকীৰ পবিত্ৰ স্মৃতিত পুত্ৰ কাজলে পৰিয়ালৰ সহযোগত শনিবাৰে নিজ বাসগৃহতে আবক্ষ মূৰ্তি দুটা উন্মোচন কৰে। এই আবক্ষ মূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে সমাজকৰ্মী জিতেন শইকীয়াই। সাংস্কৃতিক কৰ্মী সোণ গোস্বামীয়ে আধৰা অনুষ্ঠানটোত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি মোৰ মাৰ বছৰকীয়া শ্ৰাদ্ধ। পৃথিৱীত দেউতা আমাৰ বাহিৰেতো একো ডাঙৰ হ'ব নোৱাৰে, গতিকে আজি এই মাৰ বছৰকীয়া শ্ৰাদ্ধত দেউতা আৰু মাৰ প্ৰতিমূৰ্তি স্থায়ীভাৱে স্থাপন কৰিলোঁ। তেওঁলোকৰ স্মৃতি যাতে সদায় চিৰযুগমীয়া কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আজি প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল। আমি তেতিয়া সৰু আছিলোঁ, তেতিয়া 2001 দেউতা আপোনাৰ অসম ভিত্তিক গুৱাহাটী নৰ্থ ইষ্ট এটা অনুষ্ঠান হৈছিল, তাত প্ৰথম হৈছিল দেউতাই। গতিকে তাতে আপোনালোকে দেখিছে ফটো, গতিকে তাতে ভূপেন হাজৰিকাই বুকুত সাৱটি লৈ দেউতাক কৈছিল যে তুমি মোৰ গান জীয়াই ৰাখিব লাগিব। গতিকে ভূপেন হাজৰিকাৰ সান্নিধ্য হোৱা এজন ব্যক্তি মোৰ দেউতা। সেইকাৰণে আজি হয়তো দেউতাৰ বা মাৰ এটা হেৰিৰ কাৰণে হয়তো আমি আজি এইখিনি কৰিবলৈ সক্ষম হৈছোঁ। মই সৰুৰে পৰা অখিল বৰ্মন আৰু মই বৰ লগ আছিলোঁ। লগ থাকি আমাৰ যেতিয়া বিয়াৰ টাইম আহিল, বিয়া পাতিলোঁ। বিয়া পাতাওঁতে মানে তেওঁৱে মই সখী বান্ধি ল'লোঁ। সখী বান্ধি আমি ভাল বন্ধু, সখী প্লাছ ভাল বন্ধু, ভাল পৰিয়ালৰ লগত ভালকৈ মিলি থাকি এনেকৈ কিছুদিন যোৱাৰ পিছত তেওঁ টানাটানিকৈ চলি আছে, ময়ো টানাটানিকৈ চলি আছোঁ। এনেকৈ চলাৰ মাজত সহায় সহযোগ কমপ্লিট থাকে আৰু তেওঁ বেমাৰে মানে আগ্ৰহ কৰিলাম। বেমাৰ আগ্ৰহ কৰাৰ পিছত ট্ৰিটমেণ্টৰ কাৰণে ৰাইজ চব ৰাইজ মানে চেষ্টা কৰিছে, কিন্তু বেমাৰটো ইমান বেছি বেয়া বেমাৰে লম্বিলে বাহিৰত গৈও কোনো ট্ৰিটমেণ্টৰ হেৰি নাপালে, তেখেত কিছুদিন পিছত ঢুকাই থাকিল। এনেকৈ পৰিয়ালটো চলি গৈ ল'ৰা ছোৱালীকেইটা এনেকৈ মোক চমজাই থৈ গ'ল। মই বিয়া বাৰু যোগাযোগ কৰি এনেকৈ বিয়া বাৰু হৈ গ'ল। ল'ৰা এটা আছিল, ল'ৰাটোৰো কাজ কৰ্ম গ'ল, বিয়া বাৰু গ'ল। গৈ সখিনীটোৰো বেমাৰ হ'ল, মোৰো বেমাৰ হ'ল। মোৰ বেমাৰত বাচিলোঁ, সখিনীয়ে ঢুকাই থাকিলে। মোৰ অপাৰেশ্যন হ'ল, লিভাৰৰ অপাৰেশ্যন হোৱাৰ পিছত সখিনী কেইদিন পিছত 6-7 দিন পিছতে ঢুকাই থাকি আজি তাৰ মানে বছৰকীয়া মানে তেওঁৰ ল'ৰা আজি মানে মূৰ্তি এটা দেউতাক আৰু মাক ধৰে মানে হেৰি পাতিছে বছৰকীয়া, মাকৰ বছৰকীয়া, কিন্তু দেউতাকৰো কামটো দুইটা কাম মিলাই আজি তেওঁৰ ল'ৰাই পাতিছে। ল'ৰাৰ নাম কাজল বৰ্মন। মই অখিল বৰ্মন সৰু ছোৱালী আৰু মিনতী বৰ্মনৰ সৰু ছোৱালী। মই কি ক'ম, ক'বৰ ভাষা নাই। মানে দেউতাই সৰুৰ পৰাই ভূপেন্দ্ৰ সংগীত শিকাইছিল। দেউতাৰ অলপ খংটো বেছি আছিল, সেইকাৰণে মই মানে যেতিয়া মই শিশু বয়সত যেতিয়া শিকাব আহে দেউতাই, মই ভয়তে মই পেটৰ বিষ হোৱা বুলি কওঁ। এতিয়া মই অনুভৱ কৰিছোঁ কিছুমান কথা। যদি মই সেইখিনি সময়ত অলপ ভালকৈ শিকি ল'লোঁ হয়, মই ভালকৈ আজি গাব পাৰিলোঁ হয়। সেই বুলিও মোৰ দেউতাই মোক যি শিকাইছে, আজি মাৰ
বছৰিকা শ্ৰাদ্ধ দিয়কে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটি দেউতাক শিক্ষা গাই দিম দেউতাই দেউতা আৰু মাৰ চিৰ আত্মাই যেন শান্তি পায়। মই গীতটি গাই দি আছোঁ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব, মোৰ প্ৰিপেয়াৰ নাই। আলি থাকি পৰশালিকি অগা দেৱা কৰশালিকি তই জানো মোৰ বেথা মনৰ হাঁচো দিয়া কথা কিহতে ৰাখিছ থাকি অ আলি থাকি পৰশালিকি অগা দেৱা কৰশালিকি তই জানো মোৰ বেথা মনৰ হাঁচো দিয়া কথা কিহতে ৰাখিছ থাকি। জাগাৰাৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।